নমস্কাৰ বন্ধুসকল, আপোনালোকে ভিডিঅ' এটা লৈ আহিছোঁ। আপোনালোকৰ মাজত আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় গম পাব। কিন্তু কিছুমান ইউটিউবাৰে এনেকা হৈ পৰিছে, অকল খালি হিন্দু মুছলমানক কেনেকৈ কাজিয়া লগাই দিব পাৰি তেনেকুৱা চিষ্টেমত ভিডিঅ' আপলোড কৰি আছে। এইবিলাকক কি ক'ব লাগে আৰু কি কৰিব লাগে? এইবিলাক কি অসম পুলিচে বা অসম চৰকাৰে এইবিলাক ভিডিঅ' নাচায় নেকি? অকল খালি মিয়া জাতিটোক যেনেকৈ পাইছে, যোনে যেনেকৈ পাইছে তেনেকুৱা তুচ্ছ তাচ্ছিল্য কৰি গালি গালাজ পাৰি আছে। আপোনালোকে চাই লওক ভিডিঅ' ফুটেজটো, চাই লওক আগত, তাৰপিছত মই কৈ আছোঁ বাকী। মানে বাংলাদেশী মিয়া কুকুৰে এনেকুৱাকৈ ভুকি আছে, কি ক'ম আৰু মানে যিমান পাৰিছে ছোৱালী বোৱাৰীক অত্যাচাৰী মাত মাতি পেলাই মানে তৎ পোৱা নাই। মানে সিহঁতৰ কাৰণে মোবাইল খুলিব নোৱাৰোঁ, ওচৰত ল'ৰা ছোৱালী থাকিলে মোবাইলটো খুলিব নোৱাৰোঁ। কিহৰ কাৰণে হৈছে? এই কংগ্ৰেছ নামৰ এই কেনেবাকৈ কেতিয়াবা কংগ্ৰেছৰ চৰকাৰ হ'বলৈ হয় তেতিয়াহ'লে হিন্দুৰ কি অৱস্থা হ'ব চিন্তা কৰক। কাৰণ সিহঁতৰ শ্লোগানেই হৈছে মিয়া মানে হৈছে কংগ্ৰেছ, কংগ্ৰেছ মানে হৈছে মিয়া। গতিকে আমি সময় থাকোঁতে বুজি এই কংগ্ৰেছ নামৰ এই অধপতন যোৱা এই পাৰ্টিটোক মানে ভিডিঅ' ফুটেজটো আপোনালোকে চাইছে যাওক, যোনে যেনেকৈ পাইছে তেনেকৈ কৰি গালি দি আছে মিয়াক। খালি অকল মিয়া জাতিটোক টাৰ্গেট কৰি আপোনালোকে কিয়নো গালি দিয়ে? আপোনালোকৰ খাই বৈ কাম নাই, অকল খালি মিয়া জাতি কৰি থাকে যে। মিয়া আপোনালোকক কিবা কৰিছে নেকি? মিয়াৰ মতন মিয়া ইনকাম কৰি খাই আছে, মিয়া যোগালী কৰি আছে, মিয়া মিস্ত্ৰী কৰি আছে, মিয়া পকা কাম কৰি আছে, মিয়া চব কাম কৰি আছে। আপোনালোকৰ কি হ'ল? আপোনালোকে অকল খালি মিয়া জাতিক টাৰ্গেট কৰি গালি দি থাকে যে কিহৰ কাৰণত? আপোনালোকৰ খাই বৈ মানে কি কেইটামান ভিউজ লাগে নেকি আপোনালোকৰ? কওকচোন।